এটা বিকট শব্দ নিশা হলে গাঁওবাসীয়ে শুনিবলৈ পায় এটা হাঁহি আৰু এটা কান্দোন নিজে নিজে অন হৈ যায় ফেন লাইট আৰু ঘৰৰ যিসমূহ আচবাব আছে সেইসমূহ যিসমূহ কাপোৰ কানি আছে সেইসমূহ ওলমি থাকে ঘৰৰ ফেনত যিখন সিলিং ফেন সেই সিলিং ফেনত ওলমি লয় এটা আচৰিত ঘটনা সংঘটিত হৈছে বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত আমি অসমতে এটা বিশেষ ঘটনা সংঘটিত হৈছে যেটো ঘটনাৰ ওপৰত আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো বন্ধু বান্ধৱীসকল শেষলৈকে চাব বুলি আমি আশা কৰিছো এই ভিডিঅ'টো একবিংশ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে ইতিমধ্যে সফলতাৰ শীৰ্ষত অৱতীৰ্ণ কৰিছে এতিয়া আৰু মানুহে ভূত প্ৰেত অলৌকিক শক্তি সেইসমূহক অন্ধবিশ্বাস বুলিয়ে গণ্য কৰে কিন্তু কিছুমান এনে ঘটনা সংঘটিত হয় যিসমূহ ঘটনাৰ বিজ্ঞানৰ ওচৰত আসলে উত্তৰ নাথাকে সেইসমূহক আসলে একাংশ লোকে বিশ্বাস বুলি গণ্য কৰি লয় আপুনি বিশ্বাস কৰক বা নকৰক অসমৰ তামুলপুৰ জিলাত এখন গাঁৱত এনে এটা ঘটনা সংঘটিত হৈছে যেটো ঘটনাৰ বিৱৰণ শুনিলে আপুনিও আচৰিত হৈ পৰিব এই ভিডিঅ'টোত আমি সেই ঘটনাৰ বিৱৰণী আমি জনাম আৰু আমি মন্তব্যও শুনাম আমি কিছু দৃশ্যও দেখুৱাবলৈ যত্ন কৰিম এখন গাঁও তামুলপুৰৰ এখন গাঁও এটা ঘৰৰ পৰা ভাহি আহে সৰু লৰা ছোৱালী সৰু শিশু বা মহিলাৰ বিকট শব্দ কোনোবা সময়ত যদি আহে হাঁহি কোনোবা সময়ত আহে কান্দোন সেই শব্দ শুনি ৰাইজ অতিষ্ঠ হৈ পৰিছে ৰাইজ শংকিত হৈ পৰিছে বহুতে ভয় খাইছে ঘৰৰ পৰা নিশা হলেই আসলতে ভাহি আহে শব্দ এঘৰৰ লোকৰ পৰা নিজে নিজে অন হৈ পৰে ফেন লাইটকে ধৰি ইত্যাদি বস্তু আসলতে হৈছে কি সেই গাঁওখনত কি হৈছে আসলতে কিহৰ প্ৰভাৱ পৰিছে সেয়া আসলতে কোনেও ধৰিব পৰা নাই একাংশ লোকে এয়া ভূত প্ৰেত বা অলৌকিক শক্তি বুলিয়ে বিশ্বাস কৰিছে কিন্তু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰে সফলতাৰ শীৰ্ষত উপনীত হোৱাৰ এই সময়ছোৱাত যি সময়ত আসলতে চন্দ্ৰৰ দক্ষিণ মেৰুত আমাৰ ভাৰতে যি চন্দ্ৰযান তিনি সফট লেণ্ডিং কৰিবলৈ সক্ষম হৈছে বিজ্ঞান প্ৰযুক্তিৰে কিন্তু তেনে সময়তে এনে এটা ঘটনা পোহৰলৈ আহিছে অসমৰ পৰা কিছুদিন পূৰ্বে অসমত এঘৰ লোকৰ বা এগৰাকী বোৱাৰীৰ দেহত নিজে নিজে কটা গৈছিল তেনে ধৰণৰ ঘটনা পোহৰলৈ আহিছিল কিন্তু এবাৰ এঘৰ লোকৰ পৰা এটা বিকট শব্দ ভাহি আহে নিশা হলেই সেই ঘৰ লোকৰ পৰা আহে গাঁওবাসীয়ে শুনিবলৈ পায় আসলতে চিঞৰ শুনিবলৈ পায় কান্দোন শুনিবলৈ পায় এটা বিকট হাঁহি ভয় কৰিছে সেই গাঁওখনৰ লোকসকলে আসলতে ভয় কৰিছে সকলোৱে দাবী কৰিছে যে এয়া কোনো অলৌকিক শক্তিৰে প্ৰভাৱ এখন গাঁৱত এখন ঘৰত কিবা অলৌকিক শক্তিৰ প্ৰভাৱ পৰিছে বহু লোকে বিশ্বাস নকৰিব কিন্তু সেই সকল গাঁৱৰ লোকে হয়তো শুনিছে এনে শব্দ শুনিছে তাৰ বাবে আসলতে সকলো গাঁওবাসী শংকিত হৈ পৰিছে সকলো আসলতে ভয় অনুভৱ কৰিছে হৈছে কি আসলতে ঘটনাটো কি কিয় এনে ধৰণৰ ঘটনা সংঘটিত হৈছে প্ৰকৃতাৰ্থত ঘটনাটো কি নিশা হলেই এনে শব্দ কৰ পৰা ভাহি আহে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে সকলোৱে ভয় কৰিছে ক'ত যাব কি কৰিব এনেকুৱা হৈ থাকিলে কোনোফালে কাম নহব এনেকুৱা এটা ঘটনা পোহৰলৈ আহিছে এগৰাকী মহিলাই কেনে ধৰণৰ বিৱৰণ দিছে এই ঘটনাটোত আপোনালোকে শুনকচোন একদম ভিতৰত বিৰাট আৱাজ কৰি আছে তাৰপিছত আকৌ টিঙত কিবা কোবাই আছে মই তেতিয়া গোসাঁৰ কাম কৰি আছিলো তাৰপিছত গোসাঁই ঘৰৰ পৰা ওলাই আছো আৰু পিছত মই চাইছো আৰু ভিতৰত আৰু একডাল বাৰী এডালেৰে তাৰমানে মই গোটেই কোবাইছো গোটেই ঘৰটোত টিং চিং গোটেই কোবাই দিছো তাৰমানে যিখিনি গিল লাগ পাওঁ আৰু কোবাই দিলোঁ তাৰপিছত মই ওলাই আহিলোঁ বাৰান্দাত আকৌ চকী পাৰাই থাকে আমাৰ চকীকেইখন তাৰমানে অট'মেটিক বাগৰি যায় পেলাই দিয়ে আৰু তাৰমানে আৰু চকী যি পেলাই দিছে তাৰে একো শব্দ নাই আৰু এইফালে কি হয় কাপোৰ আছিল মোৰ আলনাত কাপোৰ জাপি থোৱা আছিল চাদৰ এখন নি পেলাই তাৰমানে ফেনত তাতে এনে আলাই থৈ দিছে আৰু তাৰপিছত সেইখন তেনেকৈ থাকিল মই দেখা নাছিলোঁ কিন্তু বাবু একবাৰ ভিতৰত সোমাই পেলাই দেখা পাইছে অ মা তোৰ চাদৰ তাতে থৈ দিছে থাকোকেইটা নালিবি এইগিলা আৰু আহিব ভয় কৰিবি শুনিছে এই মহিলাগৰাকীয়ে কি কৈছে শুনা পাইছে ইতিমধ্যে মহিলাগৰাকী খুদ নিজেই কৈছে যে এটা বিকট শব্দ নিশা হলেই এঘৰ লোকৰ পৰা ভাহি আহে সেই শব্দ যি শব্দত সকলো সাৰ পাই যায় যদি নিশা টোপনি যায় যদি শুই থাকে তেনে অৱস্থাত এটা চিঞৰ আহে এটা হাঁহি ডাঙৰকৈ এটা হাঁহি আহে এটা ডাঙৰকৈ কান্দোন আহে সেই শব্দ কিহৰ প্ৰকৃতাৰ্থত ভূত প্ৰেত নে শৰীৰ আত্মাৰ এক তাণ্ডৱ সেয়া প্ৰশ্নৰ উত্তৰ প্ৰিয় দৰ্শক আজি এই ভিডিঅ'টো কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব বিভিন্ন সামাজিক ক্ষেত্ৰখনত ঘটি থকা ঘটনাৰ আধাৰত ভিডিঅ' প্ৰস্তুত কৰাৰ মানসেৰে আমি এই চেনেলটো গঢ় দিছোঁ গতিকে আপুনি নতুনকৈ যদি চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰি ল'ব বুলি আপোনালোকক আহ্বান জনাইছোঁ মই আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ইমান দূৰলৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ